তো আমি এতিয়ালৈকে 25 বছৰলৈকে আমি চাই আছোঁ ৰাস্তাটো এনেকুৱাই আছে। কেতিয়াবা আমাৰ এমাৰ্জেঞ্চি হৈ যায়, তেতিয়া আমি মানে আমাৰ এম্বুলেঞ্চ নাহে কেতিয়াও। প্ৰেগনেণ্ট মহিলাহেঁতে যদি ইয়াত কিবা এটা কেছ ওলাই যায় ফটককৈ, কোনো এম্বুলেঞ্চ ইয়াত নাহে। কিবা এটা এমাৰ্জেঞ্চি হৈ গৈছে গ'লে নাহে, কিবা এটা কেছ হৈ গ'লে পুলিচ গাড়ী সোমাব নাপাৰে। কেতিয়াবা যদি আমাৰ ঘৰে জুই লাগি আছে তথাপি ফায়াৰ গাড়ী সোমাব নাপাৰে, এনেকুৱা চিটুৱেশ্যন হৈ গৈছে। আৰু সৰুৰ পৰাই আমি অহা যোৱা কৰোঁ, এতিয়ালৈকে মানে ৰাস্তাটো এনেকুৱাই। কিছুমানটো ষ্টুডেণ্টকেইটা স্কুল যায়, 4টা স্কুল আছে এইফালে, 4টা স্কুলে মানুহকেইটা ষ্টুডেণ্টকেইটা কি হয় কেতিয়াবা গিৰি পৰি আহি যায়। যেনেকুৱা আমিও এতিয়া ষ্টুডেণ্ট লৈ থওঁ, কিন্তু ষ্টুডেণ্টকেইটা আমি কেতিয়াবা নিজে গিৰি আহোঁ। এনেকুৱা অৱস্থা ৰাস্তাটো হৈ আছে। মুঠতে আমাৰ দাবী ইমানেই আছে, মুঠতে আমাৰ এই ৰাস্তাটো বন্ধ হ'বই লাগে। মানে আমি ডাম্পাৰ চলিব নিদিওঁ আৰু একেবাৰে। আমাৰ 1 নং 2 নং দলনি পথাৰ আৰু ফুলবাৰী, এই ফুলবাৰীৰ ৰাস্তাখন চাওক। আমাৰ চবেই আমি একেই সমান ধনী মানুহ নাই। আমাৰ ইয়াত বহুত দুখীয়া মানুহ আছে। চবৰ ল'ৰা পোৱালি চৰকাৰী স্কুল যায়। চৰকাৰী স্কুল যোৱা ল'ৰা পোৱালি ইয়াত যোৱা সময়ত কিবা বোকা লাগি গিৰি পৰি স্কুলে ক্ষতি হৈ যায়। আৰু স্কুল ক্ষতি হৈ পেলাই এনেকুৱা যদি চৰকাৰে এনেকুৱাই ৰাস্তাটো এনেকুৱাই ৰাখি দিয়ে, আৰু আমাক যদি এইফালে চৰকাৰে ঘূৰি পেলাই চোৱা নাই, সেইকাৰণে আমি আজিৰ পৰা এইটো ৰাস্তাটো একেবাৰে মানে বন্ধ কৰি দিম বুলি, মানে ডাম্পাৰ চলিবলৈ নিদিম বুলি কাৰণে আজি ৰাস্তাত ইয়াত আমি কিবা কৰিছোঁ, ব্লক কৰিছোঁ। 1 2 3 এনেকুৱা, আৰু এইফালে ৰাণানগৰ আৰু আজাৰগুৰি 1 2 আৰু 4টা স্কুল আছে। LP স্কুল, MB স্কুল, happy child স্কুল, ডেফোডিল স্কুল, ষ্টুডেণ্ট অহা যোৱা বেছি প্ৰব্লেম হৈ আছে। এইটো কাৰণে আমি একেবাৰে বন্ধ কৰিম। ছিজনতে ধূলিৰ পৰা আকৌ আমি থাকিব নোৱাৰিম। এইটো কাৰণে ডাম্পাৰটো আমি বন্ধ কৰিম।